নমস্কাৰ দৰ্শকসকল। ১ নম্বৰটো খবৰ ১৯৮৫ চনৰ ১৪ অক্টোবৰ তাৰিখে গঠন হৈছিল অসম গণ পৰিষদ। আজি ৪১ বছৰত ভৰি দিয়া দলটোৰ প্ৰতিষ্ঠা দিৱস। ২ নম্বৰটো খবৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কোনো ধৰণৰ SOP জাৰি কৰা নাই অসম চৰকাৰে বা প্ৰশাসনে। কিছুমান সংবাদ মাধ্যমত ভুৱা বাতৰি দি আছে। ৩ নম্বৰটো খবৰ এইবাৰ ২০২৫ চনৰ দীপাৱলী বন্ধ কৰিব নালাগে, পালন কৰক, কিন্তু ফটকা পৰিৱৰ্তে মাটি চাকিহে জ্বলাব লাগে অসমত। তাৰ মানে অৰ্থ হ'ল জুবিনৰ আত্মাৰ শান্তিৰ বাবে মাটি চাকি জ্বলোৱাই ভাল হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে অসমত আনন্দময় পৰিৱেশ নাই। ৪ নম্বৰটো খবৰ ১০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় লাগে গৰিমা শইকীয়া গাৰ্গক। তাৰ পাছতে জ্যেষ্ঠ অধিবক্তা অঞ্জুমান বৰা মন্তব্য জুবিনৰ ন্যায়ৰ বাবে দুদিন বেছি লাগক, কিন্তু উচিত বিচাৰ হ'ব। ৫ নম্বৰটো খবৰ আজি ১৪ অক্টোবৰ তাৰিখে অন্ত পৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ CIDৰ জিম্মা ম্যাদ। তাৰ পাছতে আদালতে কি বিচাৰ কৰিব সেয়া আদালতেহে জানিব। কিন্তু সন্দেহমতে ১০ বছৰ জেল হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডও হ'ব পাৰে সিদ্ধাৰ্থ আৰু শ্যামকানুৰ। ৬ নম্বৰটো খবৰ অসম আৰক্ষী নোযোৱা ঘটনাস্থলীলৈ গ'ল জুবিনৰ অনুৰাগী। ছিংগাপুৰৰ জুবিনৰ ঘটনাস্থলীৰ পৰা শিহৰণকাৰী বৰ্ণনা। সাগৰৰ মাজত একেবাৰে দ ঠাইলৈ নিয়া হৈছিল জুবিন গাৰ্গক। ইয়ট পাৰ্টি কৰা ঠাইডোখৰ যথেষ্ট গভীৰ আছিল। ৬ নম্বৰটো খবৰ জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ কোটিটকীয়া বটলিং কোম্পানী চিল কৰা হ'ল বা চিল কৰিলে। ৮ নম্বৰটো খবৰ যিসকল মহিলাই অৰুণোদয় আঁচনি পায় তেওঁলোকৰ যদি বেংক একাউণ্টত টকা সোমোৱা নাই, তেওঁলোকৰ বাবে আহিছে খবৰ। টকা নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ 180020262556। এই নম্বৰটোত ফোন কৰি চৰকাৰক অভিযোগ দিলেই লাভ কৰিব ১২৫০ টকা। ৯ নম্বৰটো খবৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ ৰিণিকী ভূঞা শৰ্মাৰ। ২৬ ছেপ্টেম্বৰত লুৰিণজ্যোতি গগৈয়ে ৰিণিকী ভূঞা শৰ্মাৰ গল্ডেন থ্ৰেড অফ আছামে ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থইষ্ট ফেষ্টিভেলৰ সৈতে অংশগ্ৰহণ কৰা বুলি অভিযোগ কৰিছিল। ৰিণিকী ভূঞা শৰ্মা হৈ অধিবক্তা কিশোৰ দত্তই এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে। কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালতত এই মানহানি গোচৰৰ শুনানি ৩০ অক্টোবৰত। ১০ নম্বৰটো খবৰ চৰকাৰে আকৌ বুলডোজাৰ চলাব। হাতত দীঘলীয়া তালিকা লৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাজু হৈছে প্ৰশাসন। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চলাব উচ্ছেদ অভিযান। বেদখলকাৰী ঘৰ ভাঙি পেলাব আৰু তেওঁলোকক অসমত আশ্ৰয় নিদিয়ে। ১১ নম্বৰটো খবৰ ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ আৰু য়াট পাৰ্টিৰ আয়োজক তন্ময় ফুকন আজি CID কাৰ্যালয়ত হাজিৰ হৈছে। SITয়ে দুয়োকে জেৰা চলাইছে। ১২ নম্বৰটো খবৰ ১৪ অক্টোবৰ আজি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। সেই কাৰ্যসূচীৰ পৰাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য জুবিন গাৰ্গে ন্যায় পাব লাগিব, দোষীয়ে কঠোৰ শাস্তি পাব লাগিব। আইনৰ সুৰুঙাৰে দোষীয়ে যাতে কোনো পধ্যেই সাৰি যাব নোৱাৰে। ১৩ নম্বৰটো খবৰ বোকাখাতত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বহুত মহিলা। গোলাঘাট পশ্চিম উন্নয়ন খণ্ডত প্ৰতিবাদ বহুত মহিলা। ১৪ নম্বৰটো খবৰ শতাব্দী বৰাৰ মন্তব্য ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, জুবিন দাই ন্যায় পাবই। গোটেই ঘটনাটোত কিবা এটা নিশ্চয় ৰহস্য আছে। ৰহস্য ফাদিল হ'ব লাগিব। জুবিন দা আমাৰ বাবে
ভগৱান আছিল। ভগৱানৰ লগত অন্যায় হ'ব নোৱাৰে। কোনোবা এজন বা দুজন দোষী আছে, আইনে বিচাৰি উলিয়াব।